ভিডিঅ'টো কেৱল এণ্টাৰটেইনমেণ্ট পাৰপাছৰ কাৰণে বনোৱা হৈছে। কোনো জীৱিত বা মৃত ব্যক্তিৰ ইয়াৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাই। ৱাও, এই কি যে হ'ব ধৰিছে দেশখনত। ইমান ফুলকমলীয়া ল'ৰা ছোৱালীবোৰ মৰিব ধৰিছে। এই নিউজবোৰ দেখিলে বেয়াই লাগে পায়। শুনিছেনে বোলো? গেছটো শেষ। চাউলকেইটা কুকাৰটোত বহাই দিছিলো হে, গেছটো শেষেই হৈ থাকিল। কিনো কোৱা হে? সেইদিনা গেছটো আনিছিলোহে মুঠে, শেষ হলেই নে? এনেই এতিয়া গেছ চেছ পাবলৈ নাই। মই ক'ৰ পৰা গেছ আনোগে বাৰু এতিয়া? চেছ হলে মানে খৰচ কৰিলেতো চেছ হ'বই। এইটোতো কিবা মুখত ঘঁহা পাউডাৰ নহয় যে মই নাকে মুখে বেছিকে ঘঁহি চেছ কৰি দিম। শেষ হ'ব লগা থাকিলে হ'বই আৰু। হ'লেও অলপ চাই চিতি খৰচ কৰিব লাগে। দেহি কথা নোচোৱা কিয়? কোনোবাইহে দিনটোত 10 বাৰ চাহ বনাব দিয়ে। পুৱা চাহ, দুপৰীয়া চাহ, আবেলি চাহ, আকৌ ৰাতিও চাহ লাগিব এই মানুহটো। এইবোৰ এতিয়া পলাইছে সঁচাটো কোৱা কাৰণে। দেউতা 100 টকা এটা দিয়াচোন। 100 টকা? কেলে লাগে তোক 100 টকা? কিয় মায়ে নকৈছে? গেছ বোলে শেষেই হ'ল, ভাত নহলে বোলে। আমি কিবা এটা খাই ল'ম 100 টকাৰে। স্কুলত ভোক লাগিব নহয়, তেতিয়া আমি কিবা খাই ল'ম আকৌ স্কুলত। এইকেইটা কাণ দেখিছ? পুৱা বেলিকা অলপ পঢ়িব শুনিব নাই? কথা শুনাই আছো যে। তাতে লং পেণ্টৰ পকেটত 10 টকা এটা আছে, সেইটো লৈ যাবি। দুটাই 5 টকা কিবা খাই লবি যা। দেউতা 5 টকাতনো কি পায় আজিকালি? 5 টকাৰ কেঁচা বুট কিনি লৈ যাবি আকৌ। স্কুলত গৈ পানীৰ লগত খাবি। আৰু যদি আৰু বেছি ভোক লাগে তেতিয়াহ'লে পানী বেছিকে খাবি আকৌ। দেউতা কেনে কিবা তুমি? মাৰে চিঞৰি আছে গেছ শেষ হৈছে, তহঁতে চিঞৰি আছ তহঁতক পইচা লাগে। মই কোন পিনে কৰিম? দেউতা গেছ কিয় আনিব লাগে? তুমি গোটেই দিনটো যিহে গেছ মাৰি থাকা, তোমাৰ তাত পাইপ লগাই দিলে গেছৰ যোগাৰ হৈয়ে যাব। এই জহনি যোৱাকেইটাক আজি মাৰিয়ে পেলাও ৰ। হেল্ল' ছাৰ। হয় ছাৰ, মই মাৰাজোৱা বেংকৰ পৰা ৰশ্মিয়ে কৈছিলো। ৰশ্মি, তুমি মোৰ নম্বৰ ক'ত পালা? তোমাক যে মই সদায় সপোনত দেখো জানিছা। চৰি ছাৰ। চৰি কবই লাগিব তুমি, মই জানো নহয়। কিমান মনত পৰে তোমালে। ইমান দিন হল এটা ফোন নাই তোমাৰ, কেলে? নহয় ছাৰ, আপোনাৰ কিবা এটা ভুল হৈছে। মই একচুৱেলি লোন দিবৰ কাৰণেহে কল কৰিছিলো। লোন? এটা লোন লাগিছিল বাৰু মোক। হয় ছাৰ, আমি দিব পাৰিম। হয়, আপোনাক কিহৰ কাৰণে লোনটো লাগে জনাবনে ছাৰ? লোনটো মানে সেই আৰু এই চাইকেল এখন কিনিব লাগিছিল, সেইটোৰ কাৰণে লাগে। চৰি ছাৰ, মানে সেই চাইকেল কিনিবৰ কাৰণে লোন দিয়া নহয় ছাৰ। আপুনি গাড়ী চাড়ী কিনিলে মই লোনটো কৰাই দিব পাৰো। একেবাৰে গাড়ী কিনিবৰ কাৰণেহে লোন দিয়ে? গাড়ী কিনিলে তাত তেল ভৰাবলৈ কি পইচা তই দিবি নে তোৰ বাপে দিব? পুৱাই পুৱাই টোপনি নষ্ট কৰিব আহে, কাম বন নাই চালা। ফোন ৰাখ। ৰাতি পুৱাই পুৱাই কোৰ কি পৰা যে পালত পৰো নহয়। আপুনি এতিয়ালৈকে যোৱাই নাই? গেছ আনি নিদিলে কিন্তু দিনত ভাত খাব নাপাব, কৈ দিছো মই। এতিয়া আনো বুলি ক'ৰ পৰা আনোগে গেছটো হঠাতে? আজিকালি বুক কৰাৰ পাছতো ইমান দিন ৰখিব লাগে। আমাৰতো বুকো কৰা নাই, একো নাই। এতিয়া মই হঠাতে গৈ কিনে ক'ৰ পৰা আনোগে? এতিয়া এনেকে আনো বুলিলে আনিব পৰা বস্তু নহয়। সেইবোৰ মই নাজানো। মুঠৰ ওপৰত গেছ আহি নাপালে ভাত খাবলৈ নাপায়, সেইটো খাটাং কথা। বুজিছ প্ৰফেছৰ, পুৱাই পুৱাই ফোন কৰি এইবোৰ কৈছে। তোৰ মূৰটো নষ্ট নহব নে কচোন বাৰু? মূৰ নষ্ট হবলৈ মূৰ থাকিব লাগিব নহয়। তহঁত বোৱা কথা কোৱাই ভুল আচলতে। কিবা ভাবি কবি, সিহঁতে কিবা মিনিং উলিয়াব। হ'ব দে বাদ দে সেইবোৰ এতিয়া। সোনকালে বল, ধুমকেতুই 3 বাৰমান ফোন কৰিলে বল। ঠিকাদাৰ দা, জীৱনটোত ইমান পইচা ইনকাম কৰিলি, এতিয়া অকমান পইচাৰ কাৰণে এনেকে লাগি থাকিলে ভাল দেখে নে কচোন তই? আমি ইনকাম কৰিছো সৎ উপায়েৰে। তহঁতৰ নিচিনাকৈ এনেকে অসৎ উপায়েৰে ইনকাম কৰা নাই নহয়। যিটো চিলিণ্ডাৰৰ দাম 950 টকা, তই সেইটো 2000 টকা লগাইছ। এনেকে হলে কেনেকে হব? ইমান ফাল্টু পইচা নাই নহয় আমাৰ তাত তেনেকে দিবলৈ। জানো যা কিমান সৎ উপায়েৰে টকা ইনকাম কৰিছে, আমি নাজানো নেকি? পইচা নাই যদি নালাগে নিবলে, কোনে নিব কৈছে? 1000 দিছো তো, দে আকৌ। নাই 2000 তলত চিলিণ্ডাৰ নাই। লাগে যদি 2000 কেনে, আৰু নালাগে যদি আঁতৰি দে। বাকী মানুহবোৰ ৰৈ আছে নহয়। চা লৰা, ভালকে কৈছো, ভালে ভালে দি দে, নহলে কিন্তু কথা বেয়া হব। কি বেয়া কৰিবি তই কিহৰ কিটো? বৰ একেবাৰে লেভেলটো দিবলৈ আহিছে। সি যেন বৰ একেবাৰে ডাঙৰ মিনিষ্টাৰ হে। কি কৰিম? চাই থাক, কি কৰম চাই থাক তহঁতি। কিবা কৰে আকৌ এইটো এতিয়া, কিবা য'ত চ'ত নলগাইতো। আৰে টেনচন কিয় লৈছ? আমি আছোতো। ধৰা সাপৰ ফুচফুচনি আশা এনেকে এতিয়া ফুচফুচাই গৈ ঘৰত সোমাই থাকিবগে। নহয়, ইয়াক বিশ্বাস কৰিব নোৱাৰি। কৰবাত কিবা য'ত ত'ত লগাই দিব আকৌ। কিবা হলে আমি চাই লম। তই কিয় ইমান টেনচন লৈ আছ? দাদা, আপোনাক চিলিণ্ডাৰ লাগিব নে নালাগে? লাগিবতো আকৌ, সেইকাৰণে তেতিয়াৰ পৰা ৰখি আছো। লাগে যদি আহক।
মানুহ চিনি পোৱা নাই সিহঁতে কাৰ লগত লাগিব আহিছে মানুহ চিনি পোৱা নাই দি আছো সিহঁতক মই দি আছো কি হলে ঠিকাদাৰ কিনো ভুৰ ভৰাই আছা অকলে অকলে ইয়াতে ইলিগেল কাম কৰিব আহিছে সিহঁতে আৰু সিহঁতৰ দম কি চাব ক'তনো ল'ৰা ছোৱালী দুটা পিছে 18 বছৰ হয়নে নহয় তহঁতি থৈছনে ক'ত থৈছ সিহঁতক ল'ৰা ছোৱালী ল'ৰা ছোৱালী আৰু ক'ৰ পৰা আহিল ইয়াত কেলে তই নকলি কিবা ইলিগেল কাম কৰা বুলি ক'ত ধৰা পৰিছে জংঘলত নে খেতিৰ মাজত আপুনিও যে মানুহজন নহয় সলনি নহলে আৰু ন এই জীৱনটোৰ আধা বয়স গল এতিয়াও মানে মনৰ পৰা সেইবোৰ কথা নগল আৰু তইহে কৈছিলি মোক কিবা বোলে ইলিগেল কাম কৰিছে ইলিগেল মানে আৰু কি এইবোৰে আৰু মই কৈছো ধুমকেতুহঁতৰ কথা ইহঁতে ব্লেকত চিলিণ্ডাৰ বেছি আছে তাকো এটা চিলিণ্ডাৰ 2000 টকা ইমান দাম বাৰু হয়নে এটা চিলিণ্ডাৰৰ মানুহ আহি পিনে চিলিণ্ডাৰ পাব নাই আৰু সিহঁতে এটা চিলিণ্ডাৰত 2000কে লৈছে সেইটো নকবি আৰু পুৱাৰ পৰা চাংকিৰ মাকে চিঞৰি আছে ঘৰত গেছ নানিলে বোলে দুপৰীয়া ভাতকে খাবলৈ নাপাম উপায় নাই দে আৰু তেনেকে হলে এটা লৈ যাব লাগিব এইবাৰ গেছটো বুক কৰাও নাই নহয় কৰা হলে কেইদিনমান ৰখি হলে আনিব পাৰিলো হয় এতিয়া বুকে কৰা নাই বুক কৰিম পাম হৈছেগে আৰু যাওক আপোনালোকৰ দৰে মানুহবোৰৰ কাৰণেতো ইহঁতে ইমান লাই পাই গৈছে দিনক দিনে মই দেখাই আছো সিহঁতক বাপেকে নাই দাদা 2000 টকা তলতে টকাও কমাব নোৱাৰো ল'ৰাহঁত তহঁতি বোলে চিলিণ্ডাৰ বেছি আছ দেচোন দে মোকো এটা দে 2000 টকা কিন্তু দিম দে পইচাটোৰ কথা আগতে ক যে কেলে নিদিম নেকি কিবা নাই আগতে পইচা তাৰ পাছত চিলিণ্ডাৰ দিয়ক পইচা দিয়ক কিনো পইচা কৰি থাক একে গাঁৱৰে মানুহ আমি তহঁতৰ পইচা নিদি মই কি কৰবালে পলাই যাম নেকি দিম নহয় পইচা এতিয়া চিলিণ্ডাৰ এটা দে নহলে আজি ঘৰত ভাতেই নবনিব পইচাটো দুদিন পাছত হলেও দিম নাই আগে পইচা তাৰ পাছত চিলিণ্ডাৰ একো এইবোৰ বাকী চাকি নাই ইহঁতি কথা আছা কালি ল'ৰা হৈ তহঁতি ইমানকে কব পৰা হলি নে এইবোৰ কৈ একো লাভ নাই পইচা আনিছে যদি দিয়ক নহলে যাওকগে চিলিণ্ডাৰ নাই পইচা নহলে চিলিণ্ডাৰ নাই চাৰিকেইটা ইহঁতে ইয়াত চিলিণ্ডাৰ ব্লেক কৰি আছে আচ্ছা এই দেশৰ মানুহে চিলিণ্ডাৰ পোৱা নাই আৰু তহঁতে ইয়াত চিলিণ্ডাৰ ব্লেকত বেছি আছ হাওলাৰ এই গোটাই কেইটাক থানাত লৈ বলা চিলিণ্ডাৰ বেচাকো ধৰা আৰু কিনিব অহা কেইটাকো ধৰা মোৰ চিলিণ্ডাৰটো নাপামেই এতিয়া থানাতে সোমাব লাগিবগে ইয়াৰ পৰা বাপেকে মিহিকে পলাই দিয়াই ভাল ক'ত পলাইছ তই চাহ হাগা লাগিছে উপায় নাই নহলে কাপোৰ কানিয়ে যাব তাত থাকিলে বল তহঁত থানাত নি তাতে তহঁতৰ চিলিণ্ডাৰ উলিয়াই আছো মই ইয়াত চিলিণ্ডাৰ বেচিব আহিছো ব্লেকত থানালৈ বলচোন তাত দি আছো তহঁতক মজাটো আমি একো কৰা নাই আমি এনেহে আহিছিলো ইয়ালে ছাৰ আমি বেচা নাই নহয় আমি এনেহে আহিছিলো ইয়াতে ধুমকেতুহে বেচিছে ছাৰ ইহঁতে এনে কৈছে নিলে গোটেইকেইটাকে নিব লাগিব ইহঁতো আছে মোৰ লগত ইয়াৰ পৰা 2টা চিলিণ্ডাৰ আমাৰ ঘৰতো পঠাই দিয়া মানুহজনী এনেও পুৱাৰ পৰা চিঞৰি আছে গেছ শেষ হ'ব হৈছে বোলে 2টা পঠাই দিয়া আমাৰ তাত অকে ছাৰ বল এতিয়া ছাৰ আৰু নকৰো ছাৰ আৰু এইবোৰ নকৰো ছাৰ আৰু কৰিবতো তহঁতে এনেও নোৱাৰো সেইকাৰণেতো লৈ যাও থানালে তাত সোমাই থাকিলে ক'ৰ পৰা কৰিবি আৰু বল তোক কি লাগে আৰু ইয়াত যা ইয়াৰ পৰা ছাৰ মানে এটা চিলিণ্ডাৰ আমাৰ ঘৰতো হোৱালে কি তোৰ মানে জেলত সোমাব মন আছে নাই ছাৰ নালাগে চিলিণ্ডাৰ নালাগে মোক মই যাওঁ হেল্ল' টেনচন ল'ব নালাগে দিয়া তুমি গেছ পাই গৈছো আমাৰ কাৰণেও